আজি অনুশীলনী 3B খিনি আৰম্ভ কৰিম 6 নম্বৰলৈকে কৰিম অকমান চাগে ভিডিওটো লম্বা হ'ব পাৰে তো 1 নম্বৰ প্ৰশ্নটো কৈছে কি আমাক চতুৰ্ভুজৰ 4টা কোণ দিয়া আছে সেই 4টাৰ ভিতৰত 3টাটো আমাক সংখ্যাত দিয়া আছে এটা xত দিয়া আছে সেই x ৰ মানটো উলিয়াব লাগে তো প্ৰথমটো দিছে 70 ডিগ্ৰী তাৰ পিছত 100 ডিগ্ৰী তাৰ পিছত 110 ডিগ্ৰী আৰু x ডিগ্ৰী তো এইকেইটাৰ পৰা আমি x টো উলিয়াব লাগে তো আমি কি শিকিছিলো ধৰ্ম যেতিয়া আমি পঢ়িছিলো আমি পাইছিলো যে চতুৰ্ভুজৰ 4টা কোণৰ যোগফল কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় হয় নহয় তাৰ মানে যিমান কিটা কোণ দিয়া আছে গোটেইকিটা কোণৰ যোগফল আমাৰ কিমান ডিগ্ৰী হ'ব লাগিব 360 ডিগ্ৰী তো সেই কাৰণে আমি কি লিখিলো আমি জানো যে 70 + 100 + 110 + x = 360 এই গোটেই তিনটা যোগ কৰি দিয়ে তোমালোকৰ উত্তৰ আহিব 280 অৰ্থাৎ 280 ডিগ্ৰী + x = 360 ডিগ্ৰী তো x টো নিশ্চয় উলিয়াব পাৰিবা ইফালে গুচি আহিব 280 টো তো বিয়োগ কৰিলে তোমালোকৰ উত্তৰ আহিব 80 ডিগ্ৰী হৈছে তাৰ পিছত আহিলে বি নাম্বাৰটো বি নাম্বাৰটো কৈছে এটা চতুৰ্ভুজৰ আটাইকেইটা কোণ সমান প্ৰতিটো কোণৰ মাপ কিমান চতুৰ্ভুজটো কি হ'ব পাৰে চোৱা চতুৰ্ভুজৰ যদি প্ৰতিটো কোণৰ মান সমান হয় তেতিয়া এটো কি হ'ব পাৰে নিশ্চয় আয়ত হ'ব বা বৰ্গ হ'ব কাৰণ বৰ্গৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয় আয়তৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয় না তো চতুৰ্ভুজটো কি হ'ব পাৰে আয়ত বা বৰ্গ হ'ব পাৰে আৰু কোণটোৰ মান কিমান হ'ব পাৰে 90 ডিগ্ৰী হ'ব পাৰে তোমালোকক যেতিয়া মই ধৰ্মখিনি পঢ়াইছিলো তাত মই সেইখিনি কৈছিলো যেতিয়া তোমালোকক ট্ৰেপিজিয়াম পঢ়াইছিলো চতুৰ্ভুজ পঢ়াইছিলো আয়ত পঢ়াইছিলো তাত আছিল ভিডিও আছে চাই লবা তো বি নম্বৰ উত্তৰ হ'ব সেইটো তাৰ পিছত 2 নম্বৰ তোমালোকক কৈছে এটা তোমালোকক ST UV সামন্তৰিক এটা দিছে আৰু তলত ইহঁতৰ কিছুমান মান দিছে এতিয়া কৈছে সামন্তৰিক আমি আঁকিব পাৰিম নে নোৱাৰিম তেতিয়া তোমালোকক প্ৰথমে আমি এই সামন্তৰিকটো আঁকি লৈছো হৈছে এই সামন্তৰিকটো হ'ল তোমালোকে এনেকুৱা ST UV হল তো ইয়াত তোমালোকক যি মান দিয়া আছে তোমালোকক SV দিছে 8 সেন্টিমিটাৰ UV দিছে 8.8 সেন্টিমিটাৰ আৰু ST দিছে 11 সেন্টিমিটাৰ আৰু UV দিছে তোমালোকক UV 11 সেন্টিমিটাৰ দিছে UV ST হ'ল তোমালোকে 11 সেন্টিমিটাৰ UVও দিছে তোমালোকক এটো ইয়াত ভুল হৈ আছে সো ইয়াত তোমালোকে যদি সো SV দিয়া আছে ন SV দিয়া আছে UV দিয়া আছে ST দিয়া আছে আকৌ UVও দিয়া আছে তেটো কেনেকৈ হ'ব পাৰে UV টো বাহু এটাই ন এটা বাহুৰ কাৰণে তোমালোকক কিমান দিছে যে দুটা মান দিছে না তাৰ মানে এটো UV নহয় এটো কিবা বেলেগ হ'ব তো এতিয়া যদি চাও আমাৰ UV হ'ল ধৰিলো এটো তাৰ পিছত SB হ'ল এটো ST হ'ল এটো তেতিয়া হলে এটো তোমালোকৰ কি হ'ব লাগিব VT হৈছে বা যদি এটো আমি UV এ ধৰো তেতিয়া হলে তোমালোকৰ এটো বেলেগ হ'ব লাগিব UV টো বেলেগ হ'ব লাগিব মুঠতে এই দুটাৰ ভিতৰত যিকোনো এটা চেঞ্জ হ'ব লাগিব ঠিক আছে তো কিতাপখনৰ এই প্ৰশ্নটোৱে ভুলকে আছে তো এতিয়া মই এবাৰ শুদ্ধ কৰি পেলাই কৰি দিছো এটো মই চোৱা নাছিলো প্ৰথমতে ধৰি লোৱা এইখিনি হ'ল তোমালোকৰ 11 সেন্টিমিটাৰ হৈছে এইখিনি 11 এইখিনি তোমালোকৰ 8.8 এনেকৈ হলে এটো নহব কাৰণ এনসাৰ কিমান আছে তো এটো তোমালোকৰ 8.8 এ আহিব এটো তোমালোকৰ 11 এ ধৰি থৈ দিয়া কাৰণ প্ৰশ্নত আছে যেহেতু খালি ইয়াত ভুল কৰিলে কি ইয়াত এটো নামটো ভুলকে দিলে দেখিছা এটো মোৰ মতে হেই হ'ব লাগে UT হ'ব লাগে এটো শুদ্ধ কৰি লবা UT তো এতিয়া যদি চোৱা এটো হ'ল তোমালোকৰ 11 সেন্টিমিটাৰ এটো হ'ল তোমালোকৰ 8.8 সেন্টিমিটাৰ হয় নহয় এতিয়া তোমালোকে কোৱা এটা সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হ'ব লাগে সমান হ'ব লাগে কিন্তু ইয়াত তোমালোকৰ সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হোৱা নাই সমান হোৱা নাই গতিকে এটোৰ পৰা তোমালোকে কি ক'ব পাৰা যে এই চিত্ৰটো আমাৰ কি নহয় সামন্তৰিক নহয় ঠিক আছে তাৰ পিছত বি নম্বৰটোত কৈছে বি নম্বৰটোত কি দিছে কোণ S আৰু কোণ V তো এই দুটা যদি চাও আমি কোণ S আৰু উত্তৰ চাবা পিছফালে উত্তৰ তোমালোকক কি দিয়া আছে এইটো দিয়া আছে নহয় কাৰণ বিপৰীত কোণবোৰ অসমান হয় ঠিক আছে তো ইয়াত যদি তোমালোকে চোৱা এটো তোমালোকক কোণ দিয়া আছে 50 ডিগ্ৰী এটো তোমালোকক 50 ডিগ্ৰী দিয়া আছে আৰু এটো তোমালোকক দিয়া আছে 60 ডিগ্ৰী হৈছে যদিহে তোমালোকৰ এটো 60 ডিগ্ৰী হয় তেতিয়া হলে এইখিনি তোমালোকৰ হ'ব 120 ডিগ্ৰী কিয় হয় কাৰণ এই দুটা কোণ তোমালোকৰ সন্নিহিত কোণ হয় আৰু সন্নিহিত কোণ দুটাৰ যোগফল তোমালোকৰ 180 ডিগ্ৰী হয় হৈছে তো এইখিনি তোমালোকৰ হ'ব 120 তো এতিয়া চোৱা S আৰু UT বিপৰীত বাহু নহয় জানো তোমালোকে U টো পালা 120 ডিগ্ৰী S টো পালা তোমালোকে 50 ডিগ্ৰী তো এটো আমাৰ কি নহব সামন্তৰিক নহব কাৰণ বিপৰীত কোণবোৰ আমাৰ কি হয় অসমান হয় হৈছে তো এই 1 নম্বৰ এই প্ৰশ্নটো অকমান গণগোল হৈছে সেইটো চেক কৰি লবা
তাৰপিছত কি দিছে আমাৰ চি নাম্বাৰটো দিছে S যোগ V সমান 180 তাত S টো কোনটো S টো তোমালোকৰ এইটো V টো তোমালোকৰ কি 180 তো কি কৈছে যদিহে তোমালোকৰ সামন্তৰিকটোৰ এই কোণটো আৰু এই কোণটো যোগ কৰিলে 180 পোৱা তেতিয়া হলে কি হ'ব সেইটো সামন্তৰিক হ'বনে নহয় তো এইটো হ'বও পাৰে নহ'বও পাৰে কিয় হ'বও পাৰে নহ'বও পাৰে মানে এই কোণ দুটা যে দেখিছা S আৰু V এটো তোমালোকৰ কি হয় সন্নিহিত কোণ হয় তো সন্নিহিত কোণবোৰৰ যোগফল 180 ডিগ্ৰী যদি হয় তেতিয়া হলে সেইটো সামন্তৰিক হ'বও পাৰে নহ'বও পাৰে কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহ'ব পাৰে ঠিকে আছে এইখিনি একে সৰু কথা আছিলে আমাৰ ধৰ্মৰ পৰা সুধিছে কিন্তু তোমালোকৰ 1 নম্বৰ যেটো এইটো প্ৰশ্নটো আছে এইটো UV ডবল দি দিছে সেইটো অকমান ঠিক কৰি লবা তাৰ পিছত আমি 4 নম্বৰটো কৰিম 4 নম্বৰটোত কি কৈছে এটা সামন্তৰিক দিছে এইটো সামন্তৰিক দেখিছা এই সামন্তৰিকটোৰ বাবে আমাক কি উলিয়াব দিছে কৈছে যে AD লগত BC সমান্তৰাল লগতে কোণ B টো দিছে 120 ডিগ্ৰী কোণ D টো দিছে 60 ডিগ্ৰী হল বাকি A আৰু C ৰ মান আমি কি কৰিব লাগে উলিয়াব লাগে তো হেতুৰ কাৰণে আমি কি কৰিম চোৱা প্ৰথমেটো আমি চিত্ৰটো আঁকিলো হল চিত্ৰটো অকাৰ পিছত আমাক দিয়া আছে কি AD লগত BC সমান্তৰাল হয় লগতে B দিয়া আছে D দিয়া আছে এখিনি আমি লিখি ললো এতিয়া চোৱা এটো বাহু আৰু এটো বাহু সমান্তৰাল হয় নহয় আৰু এডালে এডাল ছেদকৰ দৰে কাম কৰা নাই নে ছেদকৰ দৰে কাম কৰিছে হয় নহয় আৰু আমি কি জানো এডাল ছেদকে যেতিয়া এজোৰ সমান্তৰাল ৰেখা কাটিব সিহঁতৰ অন্তকোণবোৰৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তাৰ মানে এই দুডাল সমান্তৰাল ৰেখাক যেতিয়া ছেদকডালে কাটিব তো এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ অন্তকোণ নহয় জানো তাৰ মানে কোণ D আৰু কোণ C কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হৈছে তো সেই কাৰণে লিখিছো ইয়াত লিখিও দিছো AD আৰু BC ৰ বাবে DC আৰু AB ক্ৰমে ছেদক হয় ঠিক আছে AD মানে এই দুডাল বাহুৰ কাৰণে এডালৰ ছেদক হয় এডালৰ ছেদক হয় হৈছে তো গতিকে তোমালোকৰ DC টো কিমান হ'ব DC যোগ কৰিলে 180 ডিগ্ৰী হ'ব কিহৰ কাৰণে অন্তকোণ হয় তেতিয়া তোমালোকক D ভ্যালু দিয়া আছে D 60 ডিগ্ৰী বহাই দিয়া তো C টো যেহেতু উলিয়াব লাগে তো C টো উলিয়াবৰ কাৰণে 60 টো ইফালে লৈ আহিবা তো এনসাৰ আহিব কিমান 120 ডিগ্ৰী তাৰ পিছত যদি এই বাহুটোত চোৱা এই সাইডে যদি চোৱা AB ডাল ইহঁতৰ ছেদক হৈছে তো এইটো কোণ আৰু এইটো কোণ কি হ'ব তোমালোকৰ অন্তকোণ A আৰু B যেতিয়া যোগ কৰিবা তোমালোকে কিমান ডিগ্ৰী পাব লাগিব 180 ডিগ্ৰী ঠিক আছে আৰু তোমালোকক B মান দিয়া আছে 120 যেহেতু আমি A উলিয়াব লাগে 120 টো ইফালে লৈ আহা 180 পৰা 20 গলে বাকি থাকিব কিমান 60 ডিগ্ৰী হৈছে তাৰ পিছত আহিলে আমাৰ 5 নম্বৰ যেটো প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটো কৰিম